হেল্ল' এভৰিৱান, আপোনালোকে নিশ্চয় এটা বাইট শুনা পাই আছে আমাৰ CM ডাঙৰীয়াৰ কেবিনেটৰ ফালৰ পৰা যিটো বাইট বৰ্তমান আপোনালোকে শুনা পাই আছে যে 3% ৰিজাৰ্ভেশ্যন। এই 3% ৰিজাৰ্ভেশ্যন মই আজিৰ এই ভিডিঅ'টোত অসম পুলিচৰ লগত ৰিলেটেড আপোনালোকক গোটেইখিনি বুজাই দিব বিচাৰিছোঁ, যিহেতু অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে আৰু এই 3% ৰিজাৰ্ভেশ্যন কোনে পাব, কেনেকৈ পাব, কি প্ৰচেছত পাব, সেই বস্তুটো আপোনালোকক সুন্দৰকৈ মই একদম সাধাৰণ ভাষাত বুজাই দিম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে আপোনালোকে গোটেইখিনি বুজি পাব। প্ৰথম কথাটো হ'ল, আপোনালোকে গমেই পায় কাৰোবাৰ কিবা 3% থাকিব, কাৰোবাৰ 5% থাকিব, কেতিয়াবা ৰিজাৰ্ভেশ্যন এজ ৰিলেক্সেশ্যন থাকিব, কেতিয়াবা কাৰোবাৰ 30% ৰিজাৰ্ভেশ্যন থাকিব, কেতিয়াবা ইউমেন ৰিজাৰ্ভেশ্যন থাকে। ঠিক তেনেকৈ নতুনকৈ 3% ৰিজাৰ্ভেশ্যন কাৰ বাবে আহিছে? আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মানুহখিনিৰ বাবে আহিছে। তেওঁলোকে কেনেকৈ 3% ৰিজাৰ্ভেশ্যন পাব অসম পুলিচৰ ক্ষেত্ৰত মই আপোনালোকক বুজাই দিম। বাকীখিনি আপোনালোকে গোটেইখিনি নিজে নিজে বুজি পাব। মানে ধৰি লৈছোঁ 100টা পোষ্ট আছে। এই 100টা পোষ্টত সকলোকেতো ভাগ কৰি দিয়া হয় যে SC ইমান, ST ইমান, OBC ইমান, এনেকুৱা ধৰণৰ। আৰু তাৰে ভিতৰত আপোনালোকে যদি মেৰিটত থাকে URত গুচি যাব, মানে বেছি নাম্বাৰ পালে URত আপোনালোকে গুচি যাব। যদি আপোনালোকে URতকৈ অলপ কম নাম্বাৰ পায় তেতিয়াহ'লে কাষ্টত গুচি যাব। সেই প্ৰচেছটো নিশ্চয় আপোনালোকে গমেই পায়। এতিয়া মই 100%ত আপোনালোকক 3%টো কেনেকৈ ভগাই দিব বা 100টা পোষ্ট থাকিলে কেনেকৈ ভগাই দিব সেই কথাটো কৈ দিওঁ। ধৰি লৈছোঁ গোটেই অসমৰ বাবে 100টা পোষ্ট আছে। তাতে সকলো ল'ৰাই যিখিনি নাম্বাৰ বেছি পায় সকলোতো তাতে মেৰিটত থাকিবই, মানে URত থাকিব মেৰিট লিষ্টত। কিন্তু যিখিনি চাহ জনগোষ্ঠী বা আদিবাসী লোক আছে তেওঁলোকৰ বাবে এইটো এটা ভাল অপৰচুনিটি হ'ব। তেওঁলোকে এক্সট্ৰা 3% পাব। মানে কেনেকৈ? তেওঁলোকৰ বাবে 3টা পোষ্ট ডাইৰেক্টলি ৰিজাৰ্ভ থাকিব। মেৰিটত থকাখিনিতো থাকিলে বেছি নাম্বাৰখিনি, আৰু যদি তাতে চিলেক্ট নহয়, যদি 3% থাকে, যেনেকৈ স্পৰ্টছ কোটা থাকে, NCC কোটা থাকে, তেনেকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে 3% কোটা বুলিয়ে ক'ব লাগিব, 3% ৰিজাৰ্ভেশ্যন থাকিব। সেই 100টা পোষ্টৰ 97টা পোষ্টৰ লগত আপোনালোকে যুঁজিব লাগিব। আৰু 3% যিটো থাকিব 3%, তাতে 3টা ল'ৰাই পূৰাটো যুঁজিবই। আৰু তেওঁলোকে ইয়াতো পাব, ইয়াতে নাপালে, ইয়াতে ধৰি লৈছোঁ নাম্বাৰ কম পালে, তাতে তেওঁলোকে আৰামচাই চিলেক্ট হৈ যাব। এই প্ৰচেছটোত তেওঁলোকৰ বাবে এইটো এটা ভাল প্ৰচেছ। মানে এইটো এটা বহুত সুবিধা হ'ব যিখিনি চাহ জনগোষ্ঠী আৰু আদিবাসী লোক আছে। 3% ৰিজাৰ্ভেশ্যন আহি গৈছে। নতুনকৈ ৰিক্ৰুইটমেণ্ট যিখিনি হ'ব লগা আছে আছাম পুলিচৰ AB, UB, AP আৰু কনিষ্টেবল বা ADRE বা টিচাৰ্ছৰ যিমানখিনি এডুকেশ্যনৰ পোষ্ট আছে সকলোৰে বাবে এইখিনি এটা চান্স। গতিকে আপোনালোকে এই চান্সটোৰ বাবে 100% দিয়ক। আৰু আমাৰ অসমৰ যিখিনি আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ বাবে এইটো এটা ভাল অপৰচুনিটি, বহুত ভাল খবৰ। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।